গোহালি ল'ৰাৰ হয়, মামা শহুৰৰ ল'ৰা। তেওঁ সচৰাচৰ আহিলে চাহ একাপ খাবলৈ সোমাই দিয়ে ইয়াত। তেওঁ সোমাইছিলহে, আৰু আমাৰ আচলতে এখন ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি আছিল। ইণ্ডাকশ্যন প্ৰগ্ৰাম চলি থকা সময়তে কিবা এটা গাড়ীৰ শব্দ আমি দেখা পালোঁ, শুনা পাওঁতে আমাৰ এগৰাকী কৰ্মচাৰীয়ে দৌৰি গ'লে যে আপোনাৰ ঘৰৰ কাষত গাড়ী এখন জ্বলি আছে। আহি দেখিছোঁ মানে সাংঘাতিক এটা পৰিৱেশ। লগে লগে আমি ফায়াৰ ব্ৰিগেডক আমি জনালোঁ। ফায়াৰ ব্ৰিগেড জনোৱাৰ লগে লগে এই কথা কিন্তু মানিব লাগিব, তেওঁলোকে একেবাৰে আমি জনোৱাৰ খুব তাৎক্ষণিক, খুব কম সময়তে তেওঁলোক ইয়াত আহি পালে আৰু এই জুই নুমুৱাৰ এটা ব্যৱস্থা কৰিলে। তেওঁলোকক আচলতে আমি ধন্যবাদ জনাবই লাগিব, নহ'লে আজি এইটো বৰ ভয়াৱহ এটা অৱস্থা। মই কিন্তু মোৰ জীৱনত প্ৰথমবাৰ এনেধৰণে গাড়ী জ্বলা চাক্ষুষ মই দেখিছোঁ। আমি নাজানো এতিয়া গাড়ী, মই নাছিলোঁ ঘৰত, বাহিৰত ৰাখি থোৱা অৱস্থাত জ্বলিছে। গৰাকীৰ নাম, তেওঁৰ নাম প্ৰকাশ উপাধ্যায়। নাই, একো হোৱা নাই, তেওঁ ভিতৰতে আছিল। গতিকে আমি লগে লগে ফোনটো কৰিলোঁ। যিহেতু মহাবিদ্যালয়ৰ চৌহদ ছাত্ৰ ছাত্ৰী আছিলে, গতিকে এক ভয়াৱহ মানে দুৰ্ঘটনাৰ এইকণত ছাত্ৰ ছাত্ৰী নাই, আচলতে এইটো মোৰ আৱাসিক মোৰ আৱাস স্থান ইয়াত। গতিকে এই আৱাস স্থানত ইয়াত ছাত্ৰ ছাত্ৰী নাথাকে। ছাত্ৰ ছাত্ৰী থকা তেওঁলোকৰ হোষ্টেলবোৰ বহুত দূৰত আছে ইয়াত। কিবা এটা গোন্ধ পাইছোঁ মই গাড়ীত, কিন্তু মই ধৰিব পৰা নাই, কিবা ধোঁৱা চোৱাও তেনেকৈ ওলোৱা নাই। জাষ্ট ৰাখি ভিতৰত সোমাই তাক কৈছোঁ মই, কিবা ধোঁৱা চোৱা অলপ গোন্ধ পাইছোঁ। ভিতৰৰ পৰা ওলাই চাওঁতে ডাও ডাওকৈ জ্বলি আছে। গাড়ীখন সম্পূৰ্ণ ডাওকে জ্বলি। এতিয়া লোৱা 2 বছৰ হোৱাই নাই। গাড়ীত কোনোবা আছিল নেকি? নাই, কোনো নাছিলে। শ্বৰ্ট চাৰ্কিট কিবা হ'ব লাগে, আৰু অন্যটো কোনো তেনেকুৱা নাই। মই চিগাৰেটো নাখাওঁ, কোনো লাইটাৰো নাই, কোনো ধূপো নজ্বলাওঁ মই, বা কোনো বলেৰো নিওঁ। দাদা কিবা মডিফিকেশ্যন কৰিছিল নেকি? নাই, একো কৰা নাই, যেনেকুৱা নতুন যেনে লাগিছে, বেছি পুৰণা গাড়ী নহয়। 2 বছৰ হোৱাই নাই, নৱেম্বৰ 2 বছৰ। ৰক্ষা পৰিল বহু নাই, মই থকালেতো কিবা হ'লহেঁতেন। মই ভাবিছিলোঁ পটককৈ লৈ যাওঁ নেকি, লৈ যোৱাতে মোৰ অৱস্থা বেয়া হ'ল।